নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত আৰু নাথাকিব ষ্টেণ্ডৰ ব্যৱস্থা। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ঘোষণা নহয় স্থানপ্ৰাপ্তৰ তালিকা। বিধানসভাত শিক্ষাৰ বিশেষ বিধেয়ক দাখিল কৰে চৰকাৰে আৰু শীঘ্ৰেই একত্ৰীকৰণ হ'ব সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত। ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সংঘত। এখন বৰ্ডে অনুষ্ঠিত কৰিব বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষা। একত্ৰীকৰণ কৰা নতুন বৰ্ডে অনুষ্ঠিত কৰিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 10 ফেব্ৰুৱাৰীৰ পুৱাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 1250 টকা। প্ৰতি মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন আৰু এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহিছে ধন। আৰু অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব আৰু প্ৰায় 40 লাখ লোকৰ একাউণ্টত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মিছন বসুন্ধৰা কাৰ বাবে? কোনে কোনে পাব মিছন বসুন্ধৰাৰ সুবিধা? মিছন বসুন্ধৰাৰ ভূমিহীন লোকৰ বাবে নহয়, মিছন বসুন্ধৰা খিলঞ্জীয়া লোকৰ বাবে। ভূমিহীন লোকক পট্টা দিয়াৰ বাবে গ্ৰহণ কৰা হোৱা নাছিল মিছন বসুন্ধৰা। মিছন বসুন্ধৰা কেৱল খিলঞ্জীয়া লোকৰ বাবেহে। মিছন বসুন্ধৰাত বহু দালালে আবেদন কৰিছে আৰু দালালে সুবিধা ল'ব বিচাৰিছে মিছন বসুন্ধৰাৰ। কেৱল মাত্ৰ খিলঞ্জীয়া লোকৰ বাবে মিছন বসুন্ধৰা আৰু আবেদন কৰা 13 লাখৰ ভিতৰত 2 লাখ লোকক নিৰ্বাচিত কৰা হৈছে। আৰু মিছন বসুন্ধৰাত SC ST সুবিধা লাভ কৰিব আৰু চৰ এলেকাত এতিয়াও জৰীপ হোৱা নাই। মিছন বসুন্ধৰাত খেলিমেলি পালে অভিভাৱকক মন্ত্ৰীক অভিযোগ দিয়া হ'ব আৰু সদনত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ। 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আজিয়ে কৰক আপুনি আবেদন। আৰু কোনে কোনে আবেদন কৰিব পাৰিব এই চৰকাৰী ঘৰৰ বাবে? ক'ত আৰু কিদৰে কৰিব আপুনি আবেদন আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক? আবেদনকাৰীৰ থাকিব নালাগিব পকী ঘৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিগৰাকী লোকেই কৰিব পাৰিব এই আবেদন। আৰু 3 চকীয়া বা 4 চকীয়া বাহনৰ গৰাকীয়ে নাপাব চৰকাৰী গৃহ আৰু পৰিয়ালত থাকিব নালাগিব কোনো ধৰণৰ চৰকাৰী চাকৰি। আবেদনকাৰীৰ বাৰ্ষিক আয় 50,000 টকাৰ ভিতৰত হ'ব লাগিব আৰু আধাৰ কাৰ্ড, জব কাৰ্ড, ৰেচন কাৰ্ড, স্বচ্ছ ভাৰত মিছনৰ নম্বৰ থাকিলে কৰিব পাৰিব আপুনি আবেদন। আৰু তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছেনে নাই কেনেকৈ পৰীক্ষা কৰিব? PMAY অফিচিয়েল ৱেবছাইট https://pmmis.gov.in/ আপুনি যাওক আৰু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা নম্বৰেৰে সন্ধান কৰক আপোনাৰ নাম আৰু ৱেবছাইটৰ হোম পেজত থকা চাৰ্চ বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰক আৰু তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰক আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ OTP যোৱাৰ পিছত সন্নিৱিষ্ট কৰক আৰু ইয়াৰ পিছতে আপুনি চাব পাৰিব আপোনাৰ নাম হিতাধিকাৰীৰ তালিকাত আছেনে নাই।